প্ৰথম কথা হ'ল লুইনজ্যোতি গগৈয়ে 8,000 ভোটত হাৰিব আৰু গৌৰৱ গগৈয়ে 6,000 6,500 ভোটত হাৰিব আৰু অখিল গগৈয়ে 17,000 ভোটত হাৰিব। আপুনি লিখি থওক, মোক বন পেপাৰত লেখাই লওক। এইটো মোৰ কেলকুলেশ্যন কৰি কৈছোঁ। মোৰ গোটেই মই উজনি অসমত কেলকুলেশ্যনত মই গোটেইখিনিত ঘূৰিছোঁ। এইখিনি মই হিচাপ কৰি মই আপোনাক কৈছোঁ। এইটো মুংগেৰী লাল কি হাছিন স্বপ্নে। আমি 94খন ছিট পাম। আমি NDAৰ 94খন ছিট মই আগৰ পৰা কৈছোঁ পাম বুলি এই কথাটো কৈছোঁ। আৰু গৌৰৱ গগৈহঁতৰ এইটো বাহিৰত ওলাই সাংবাদিকৰ আগত কোৱা কথা, এইটো তেওঁলোকৰ যিখন ভোজমেল পাতিছিলে, এইখন ফেয়াৰৱেল ভোজমেল। তেওঁলোকৰ যিটো মিতিৰালি, এই মিতিৰালি তেওঁলোকৰ এখন ফেয়াৰৱেলৰহে মিটিং বুলি মই ভোজমেল বুলি ক'ব খুজিছোঁ। তেওঁলোকৰ কোনো কেলকুলেশ্যনত মোক দেখুৱাই দিয়ক 80-90টা ছিট তেওঁলোকে ক'ত পায়। তেওঁলোকক মই আজি প্ৰত্যাহ্বান জনাইছোঁ। মোৰ ৰাজনৈতিক জীৱনত মই তেওঁলোকক আজি প্ৰত্যাহ্বান জনাইছোঁ যে তেওঁ আজি নাম লিষ্টখন দিয়ক। তেওঁলোকে লিষ্টখন দিয়ক, কোনকেইটা ছিট তেওঁলোকে পাব খুজিছে। এইটো একদম মুংগেৰী লাল কি হাছিন স্বপ্নে আৰু এইটো কেতিয়াও হ'ব নোৱাৰে। এইটো কমপ্লিটলি আকাশত চাং পতা কথা আৰু এইটো বেচলেছ কথা। ফেয়াৰৱেল মিটিংখনৰ কথাটো ঢাক খুৱাবৰ কাৰণে তেওঁলোকে কৈছে 70-80খন ছিট পাম বুলি। তেওঁলোকে 7ক 70 কৰিছে। তেওঁলোকে 17খনৰ ওপৰত ছিট নাপায়। মই কৈছোঁ যে LOPৰ কাৰণে 31লৈ তেওঁলোকে ট্ৰাই কৰক। এতিয়া তেওঁলোকে নাপায় কোনো ছিট। মই একদম আপোনাক স্পষ্টকৈ কৈছোঁ। মই এনেই কোৱা নাই, মই ডেপ্টত গৈ পেলাই কথাটো কৈছোঁ। এই গোটেই কথাটো মই ছাৰ্ভে কৰি মই নিজেই ঘূৰিছোঁ আৰু মই কাকো পঠিওৱাও নহয়, মই নিজে ঘূৰি পেলাই গোটেই কাম কৰিছোঁ। তেওঁলোকৰ 17খনৰ ওপৰত ছিট নাপায়। তেওঁলোকে এণ্ডিংটো ঠিকেই ৰাখিছে 70খনত বুলি। 70খন বুলি মানুহক সেই যে ভাত যে খালে, ফেয়াৰৱেল মিটিংখন যে পাতিলে, সেইখনক ঢাকিবৰ কাৰণে আজি তেওঁলোকে এইটো কথা কৈছে। 17খন ছিট পাব আৰু ইয়াৰ ভিতৰত এই 3জন গগৈয়ে, লুইনজ্যোতি গগৈয়ে 7-8 হাজাৰ ভোটত হাৰিব আৰু ইয়ে 17,000 ভোটত হাৰিব আমাৰ অখিল গগৈ আৰু 6,500তকৈ অধিক ভোটত আমাৰ গৌৰৱ গগৈ হাৰিব। ডিব্ৰুগড় তিনিচুকীয়া জিলাত এটা ছিটো নাপায়। ওচৰ চাপিব নোৱাৰে। মই আপোনালোকক ক'লো ডিব্ৰুগড় তিনিচুকীয়া ছিট প্ৰত্যেকটো ছিটত মোৰ সমষ্টিতটো মই আজি আপোনাক ক'লো, আজি বুকুত হাত লৈ কৈছোঁ 1 লাখ ভোটত মই মোৰ সমষ্টিৰ পৰা মই জিকিম।